আমি সদায় গাহৰি মাংস খাওঁ লাই শাক বাগাজ বিলাহী বা কিবা কিবি বেলেগ অন্য শাক পাচলি দি পেলাই খোৱা হয় নহয়নে আজি মই বনাম একেবাৰে বিশেষতকৈ বিশেষ বহুত বেলেগ ইউনিক ষ্টাইলত বনাম মই আজি আপোনালোকে চাব কিন্তু বহুত ধুনীয়া ৰেচিপি হয় এটো মই নিজে ক্ৰিয়েট কৰিছো বহুত এটা ভাল ফ্লেভাৰফুল ৰেচিপি হয় এটো আপোনালোকে চালে গম পাব আৰু মই ভাবিছিলো শৰ্টছত দিম বুলি শৰ্টছত দিলে মোৰ কাৰণে বেছি লাভ হয় কিন্তু কি হয় ভালকে ডিটেইলছত আপোনালোকক দেখুৱাম বুলি মই এটো ভিডিও বনালো আপোনালোকে চাব কিন্তু দেই লং ভিডিও চোৱা নহয় বাৰু বেলেকে পটকে চোৱা নহয় আসলতে শৰ্টছত হলে বহুত চাই মানুহে কিন্তু মই আপোনালোকক বহুত ধুনীয়াকে ডিটেইলছত বুজাম বুলি এটো ভিডিও বনালো আৰু প্ৰথমতে মই যে নেফাপু শাক দি পেলাই বনাও যে সবজিবোৰ কিছুমানে চিনিয়ে নেপায় নে কিয়ে নে হেতু মই নেজানো বহুতে হুদি থাকে মই দেখুৱাই দিছো এটো হৈছে নেফাপু শাক দে মই এটোকে দি দিও বহুতে খাই কিন্তু প্ৰায় ভাগে নজনা নিচিনাকে বহুত কোৱেশ্চন কৰে হেতু কাৰণে মই এটো দেখুৱাই লৈছো আৰু প্ৰথমতে মই বাৰিলৈ আহিছো দে এটো ৰেচিপি বনাবৰ কাৰণে আৰু প্ৰথমতে এতিয়া মই নেমু পাত কেখিলামান ছিঙিছো এটো মানে নেমু পাত দিলে বহুত বেছি ভাল লাগে আগৰ দিনত এনেকে মানুহবোৰ গাহৰি মাংস বইল কৰে নহয়নে আৰু মই ইয়াতে নেমু টেঙা এটা লৈ যাম নেমু টেঙাটো ফ্ৰেছ কে এনেকে ছিঙি খালে বহুত ভাল লাগে বেছিকে ৰসটো থাকে হেনেকেহে আমি খাওঁ আৰু এয়া দেখিছেনে গাহৰি মাংস বহুত ধুনীয়া মাংস হয় মাংসখিনি আৰু গাঁৱৰ পৰা আনা হয় দেই মাংসখিনি যেতিয়া মই গাঁৱৰ পৰা মাংস আনে ভাল গাহৰি তেতিয়াহে মই গাহৰি ভিডিওবোৰ দিয়া হয় আসলতে আৰু পানী একেবাৰে ফুলকে দিব নালাগে পানীটো অকমান কমকে দিব লাগে তেতিয়া মই কিন্তু মই বিনা অয়েল ফ্ৰী মানে পুৰা একেবাৰে অয়েল নিদু আৰু ইয়াতে নিমখ আৰু হালধি দি পেলাই এখিনি মই বয়েল কৰি লম পুৰা বয়েল কৰিম এতিয়া হিজি যোৱা মানে আৰু কি আধা দিছো পানী আৰু ইয়াতে মই নৰসিংহ পাত লাগিব কিন্তু দেই ইয়াৰ মেইন কাম নৰসিংহ আৰু এটা বস্তু আছে হেয়া মই দেখুৱাম বাৰু এটো তকলাই হৈ গৈছে নিচিঙু বুলি ভাবিছিলো কিন্তু উপায় নাই এটো নৰসিংহ দিবই লাগিব আৰু মান ধনিয়াটো লাগিব এটো দুটা বস্তু মেইন ক্যাৰেক্টাৰটো হয় কিন্তু দেই লাগিব এটো আৰু মান ধনিয়া জড আছে একেবাৰে জংগল হৈ আছে একেবাৰে বাৰিষা দিন যে হেতু কাৰণে মই কেটামান আন্টিহতৰ ঘৰৰ পৰা তাকো চিঙি আনিলো লাগিবই যে হেতু কাৰণে এটো নিদিলে ভাল নালাগে আসলতে আৰু তেজপাত ঘৰতে আছে মই দুখিলামান চিঙিছো আৰু তেজপাতটো নিদিলেও নাই অপচনেল হয় কিন্তু মই দি দিছো আৰু নিদিলে কোনো কথা নাই কিন্তু দিলে অকনমান ফ্লেভাৰটো আৰু বেছি ভালকে আহে আৰু এটো প্ৰথমতে লৈছো মই হুকান জলকীয়াটো বহুত পুৰা হয় কিন্তু দেই আৰু ইয়াতে লৈছো মই নহৰু কেটামান আৰু মই কেলে দুভাগ কৰিছো হেয়া মই পিছত কম বাৰু এইকেটা ভালকে চাই লব এইকেটা প্ৰসেসটো এইটো প্ৰসেস ভালকে চাই লব পিয়াজ কাটিছো এটা কেঁচাকে ৰাখিছো আৰু এটা দুটা সাইড কৰিছো হেতু চাই লব ভালকে কেলে কৰিছো প্ৰথমতে মই নহৰু আৰু পিয়াজ আৰু হুকান জলকীয়াখিনি এনেকে ধুনীয়াকে ভাজি ললো ভালকে অকনমান কিন্তু জ্বলা টাইপত ভাজি লব লাগিব যাতে আপোনাৰ স্মোকি ফ্লেভাৰটো আহে আৰু ইয়া দেখিছেনে কি বস্তু লৈছো এইকেটা পুৰা সাইড কৰি ৰাখিছো এটো পুৰা কেঁচা আৰু মই যোনবোৰ বস্তু ফ্ৰাই কৰিছিলো হেকেটাকে মই খুন্দি লৈছো জলকীয়া পিয়াজ আৰু নহৰু গিটা আৰু মান ধনিয়া আৰু এটো কি বুলি কয় নৰসিংহ পাহৰিয়ে যাও নৰসিংহ হেকিনি বস্তু এতিয়া মই খুন্দি পেলাইছো ধুনীয়াকে এইকেটাই প্ৰায় আপোনাৰ ফ্লেভাৰটো আহিব যেতিয়া দিব লাগে মই হেয়া পিছত কম আপোনাক ভালকে চাই থাকিব কিন্তু ভুল সময়ত যদি দিয়ে নহয় আপোনাৰ ফ্লেভাৰটো নাইকিয়া হৈ যাব আপোনাৰ এটো ৰেচিপি ট্ৰাই কৰিব বহুত ধুনীয়া বেলেগ এটা টেষ্ট আহিব সদায়নো কিমান একেখিনি খাই থাকিব নহয়নি বাৰু একে টাইপত খাই লাই শাক দিনত লাই শাক খাও বিলাহী আলু দি পেলাই হেনেকে সদায় খাও বিলাহীটো দিমে বাৰু ইয়াতেও কিন্তু মানে এটো বেলেগ এটা ৰেচিপি হয় আপোনালোকে চাই লব মই ক্ৰিয়েট কৰিছো আৰু এটো গাহৰি মই এতিয়া ধুনীয়াকে বয়েল হৈ আছে পানীখিনি লাহে কম হৈ আহিছে আৰু মই নেমু টেঙা পাতখিনি এতিয়া কাম নাই এতিয়া গুছাই দিছো মই গোটেইখিনি উলিয়াই দিছো এটা দুটা থাকিলেও কোনো কথা নাই কিন্তু এনে গুছাই দিছো আৰু মই আৰু গোটেইখিনি এতিয়া উলিয়াই পেলাম আৰু পানীখিনি মই উলিয়াই থৈছো দেই গোটেইখিনি একেবাৰে হুকাব নিদিলো কাৰণ বহুত টাইম লাগিব আৰু মাংসখিনি একেবাৰে হিজি মেলি একেবাৰে নাইকিয়া হৈ যাব এতিয়া মই গোটেই মাংসখিনি উলিয়াই লম আৰু কেইপিছমান ৰাখিছো কাৰণ মই তেল নিদিয়াকে বনাম তেল একেবাৰে নিদু আৰু তেল মাংস কেইপিছমান মই ইয়াতে ৰাখিম আৰু ভাঙি দিছো কাৰণ ভাঙি দিছো সেইকাৰণে যাতে তেলখিনি সোনকালে গলি যায় ধুনীয়াকে তেল ওলাই সেইকাৰণে সৰু পিছ কৰি দিছো ইয়াতে
আৰু এইখিনি অকণমান ঢাকি থৈ দিওঁ আৰু কেলে ঢাকিছোঁ মানে ফুটে বহুত ফুটকে ফুটে সেইকাৰণে আৰু তেল ওলালে একেবাৰে মই উলিয়াই ল'লোঁ সেইখিনি আৰু পিঁয়াজ দিছোঁ কেইটামান এটা পিঁয়াজ দিছোঁ দেই বেছি পিঁয়াজো দিয়া নাই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম এইটো ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পিছত মই আদা নহৰু দিম দেই কেঁচা আদা নহৰু দিম ধুনীয়াকৈ কেঁচা হয় এইখিনি আদাও দিছোঁ ইয়াতে নহৰু দিছোঁ কিন্তু সাইড কৰি যোনটো ৰাখিছিলো হেতু নহয় আকৌ বেলেগকে গুছাইছো হেতু দিলে দিব পাৰি কিন্তু মই বেলেগকে গুছাইছো আৰু ধুনিয়াকে ইয়াতে নিমখ হালধি দি পেলাই ধুনিয়াকে এতিয়া ভাজি লৈছো ভাজিব লাগিব পুৰা ধুনিয়াকে ভাজিব লাগিব তেতিয়াহে হ'ব আৰু মই আলু দিছো কাৰণ আলুটো দিলে অকমান কোৱান্টিটিটো বেছি হয় আৰু আমাৰ ঘৰত বেছিকেও মানুহ আছে আৰু হি টিফিন নিম বুলি কোৱাৰ কাৰণে আৰু অকমান বেছিকে গোটে যিমান মাংস আছিল গোটেখিনি বনাই দিলো গোটেখিনি এনেকে বনাইছো কাৰণ মানে হিউ টিফিন নিম বুলি কলে আৰু ইয়া দেখিছেনে এটো আছিলে মই উলিয়াই থোৱা গাহৰি মাংসৰ পানীখিনি হেতু উলিয়াই লৈছিলো তাৰ পিছত মই এতিয়া দিলো এতিয়া হিজিছে আৰু অলমোস্ট হিজিলে আৰু এতিয়া দিম মই হে খুন্দি থোৱা মছলাখিনি মছলা বুলি কৈছো আৰু বহুতে ভুল বুজিব কিন্তু গাহৰি মাংসত মছলা দিয়ে নেকি বুলি গুতে হেখিনি আগতে মই যোনটো খুন্দি লৈছিলো হেকেটাকে দিছো লাষ্টৰ সময়তহে দিছো কিন্তু দেই একেবাৰে লাষ্টৰ সময়ত অকমান 2 মিনিট মান হিজাব লাগে আৰু হৈ গল ইমান ধুনিয়া লাগে নহয় এটো ৰেচিপি আপোনালোকে ট্ৰাই নকৰাকে নাথাকিবই একেবাৰে ইউনিক হয় একে টাইপৰ মাংস খাই খাই মোৰো বহুত আমনি লাগি যায় এয়া দেখিছেনে কিমান যে ধুনিয়া হৈছে তেল দিয়া নাই দেখিছেনে কিমান যে তেল ওলাইছে আৰু মই এটো বলত উলিয়াইছো বেছি গুটেখিনি উলোৱা নাই আৰু কম লাগিছে এতিয়া মই এপিস খাই চাও বেলেগ এটা বাটিত উলিয়াই খাই চাইছো কাৰণ জুঠা হৈ যাব গুটেখিনি হেকানে ইমানে টেস্টি লাগিছে নহয় আপোনাক কি কম আৰু গুটে হিজি গৈছে মাংস একেবাৰে কোমল হৈছে পুৰা হিজা মেলা সব ঠিক আৰু নিমখ সিমখ সব ঠিক নিমখ যদিও নাই তেতিয়া চেক কৰি পেলাই দিব পাৰি কি কম আৰু মই হেতু গাহৰি মাংস কিন্তু মই হদাই হেনেকে খাব বিচাৰো কিন্তু কি হয় পাপাহতে অকনমান হে ঔটেঙা সৌটেঙা দি পেলাই অকনমান খাব বিচাৰে টেঙা চেঙা দি হেতু কাৰণে বেলেগ বেলেগকে বনাই থাকিবলৈ মন নেযায় আসলতে আৰু মানধনিয়াটো এতিয়া পাবলৈ অকনমান দিগদাৰ হয় কাৰণ জেগাবোৰ বহুত হেৰি হৈ আছে বাৰিখা নিচিনা হৈ আছে আৰু ৰেচিপিটো চাই কেনেকুৱা লাগিলে হেতু জনাব আসলতে এইটো ৰেচিপি আপুনি ট্ৰাই কৰিলেহে গম পাব নহলে কেতিয়াও গম নেপায় আপুনি কেনেকুৱা ইউনিক ৰেচিপি একেবাৰে ফ্লেভাৰফুল আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব দেই বাই